সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল আয়োজন এইবাৰ 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ এটা বিশাল ভূমিত এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ প্ৰায় 87 বিঘা ভূমি আৱৰি এই বিশাল যি খেলপথাৰ আৰু এই খেলপথাৰত 21তম আদিবাসী মহাসভাৰ বিশাল আয়োজন মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ পূৰণ নিৰ্মাণ হৈ আছে আৰু ইয়াৰ লগে লগে ইয়াৰ যি সামগ্ৰিক যিটো পৰিৱেশ ইয়াত যিসকল আদিবাসী ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া আছে কৰ্মকৰ্তা আছে বা আদিবাসী অসমীয়া সমাজ জীৱনৰ যিসকল ব্যক্তি আছে তেওঁলোকে একাগ্ৰতাৰে আচলতে বিভিন্ন ধৰণৰ ঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি জনগোষ্ঠী তেওঁলোকৰ যিসকল চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত যিসমূহ ঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে 29 জানুৱাৰীৰ পৰা 29, 30, 31 জানুৱাৰীৰ লগতে 1 ফেব্ৰুৱাৰী এই 29, 30, 31, 1 অৰ্থাৎ এটা বিশাল আয়োজন আৰু ইয়াৰ সামগ্ৰিকভাৱে যিটো প্ৰস্তুতি এটা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে এইখন যিখন খেলপথাৰ ইয়াত প্ৰায় 87 বিঘা ভূমি আছে আৰু প্ৰথমবাৰৰ বাবে এই গোটেই খেলপথাৰখন ব্যৱহাৰ কৰি এটা অনুষ্ঠান হ'ব এয়া হৈছে 21তম আদিবাসী মহাসভা পূৰ্বতে এইখন খেলপথাৰত বিভিন্ন অনুষ্ঠান হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো সভা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো সভা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰো ইয়াত সভা হৈছে কিন্তু এই গোটেই খেলপথাৰখন কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাই এটা নিৰ্দিষ্ট অংশ ব্যৱহাৰ কৰিহে ইয়াত আচলতে অনুষ্ঠান আয়োজন কৰা হয় কিন্তু প্ৰথমবাৰৰ বাবে আচলতে 21তম আদিবাসী মহাসভাৰ এই গোটেই খেলপথাৰখন আৱৰি তেওঁলোকে অনুষ্ঠান কৰিবলৈ লৈছে আৰু তেওঁলোকে দাবী কৰিব বিচাৰিছে যে গোটেই অনুষ্ঠানটোত 5 লক্ষাধিক লোকৰ বিশাল সমাগম ঘটিব আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আছে কি ক'ব হয় নিশ্চিতভাৱে আমাৰ যি 21তম আদিবাসী মহাসভা আমাৰ আগন্তুক 29, 30, 31 জানুৱাৰী আৰু ফেব্ৰুৱাৰী 1 তাৰিখে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা সমষ্টিৰ বৰগোলাই খেলপথাৰত অনুষ্ঠিত হ'ব আৰু তাৰে প্ৰস্তুতি তুংগতভাৱে চলি আছে ইতিমধ্যে এই খেলপথাৰখন আমাৰ এটা টাৰ্গেট আছিলে আমাৰ এটা লক্ষ্য আছিলে যে আমি এই খেলপথাৰখন কেনেকৈ সুন্দৰভাৱে মানে এইটো কৰিব পাৰিম আৰু সেইমতে আমাৰ কামবিলাক চলি আছে আপোনালোকে দেখাব পাৰে ইয়াত আমাৰ এক্সিবিশ্যনটো বহিব আমাৰ আদিবাসী জাতিৰ ভিতৰত যিবিলাক আমাৰ ওৰাং মুণ্ডা খাৰিয়া চাওতাল নিজৰ এটা ট্ৰাইব আছে সাব কাষ্টবিলাক আছে সকলো ট্ৰাইবসকলে নিজৰ কালচাৰবিলাক আনি ইয়াত প্ৰদৰ্শনী দেখুৱাব আৰু যিহেতু এই মহাসভাখনত আমাৰ প্ৰথম দিনাৰ পৰাই আমাৰ অসমৰ বাহিৰৰ পৰা আউট অফ ষ্টেটৰ পৰা আমাৰ উৰিষ্যা ৱেষ্ট বেংগল আমাৰ ঝাৰখণ্ড আমাৰ অৰুণাচল নাগালেণ্ড এইবিলাকৰ পৰা বিভিন্ন প্ৰতিনিধি দলসকলো আহিব আৰু তাৰে সিহঁতৰ থকা মেলাৰ পৰা ইত্যাদি কৰি খোৱা বোৱাৰ পৰা ইত্যাদি কৰি সমগ্ৰ বিষয়বিলাক আমি চালি জাৰি প্ৰস্তুত কৰি আছোঁ আৰু ইতিমধ্যে অহা 1 ফেব্ৰুৱাৰী তাৰিখে মুকলি সভাত আমি এটা লক্ষ্য ৰাখি বান্ধি দিছোঁ যে অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ অসমৰ পৰা প্ৰত্যেক জিলাৰ পৰা আমাৰ ইয়াত আমাৰ আদিবাসী জনসমাগম হ'ব আৰু প্ৰায় আমাৰ 5 লাখ আমি টাৰ্গেট দিছোঁ আৰু 5 লাখ নহ'লেও অতি কমতিছে হ'লেও 250+ হ'ব এইটো কিন্তু খাটাং আমাৰ বিশ্বাস আছে আৰু সেই মুকলি সভাত উপস্থিত থাকিব আমাৰ ঝাৰখণ্ডৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেন যিহেতু তেওঁ এজন আদিবাসী জনগোষ্ঠীৰ হয় আৰু বিং এ আদিবাসী লিডাৰ হিচাপে তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সেই আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আহিম বুলি তেখেতো প্ৰস্তুত হৈ আছে আৰু আমি ভাল পাইছোঁ আমি সুখী হৈছোঁ আৰু তেখেতক আদৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ 29 তাৰিখৰ পৰা আপোনাৰ 1 তাৰিখলৈকে কেনেধৰণৰ কাৰ্যসূচী আছে হয় নিশ্চিতভাৱে 29 তাৰিখে প্ৰথম দিনাৰ আমাৰ সম্বৰ্ধনা অনুষ্ঠানবিলাক আছে আৰু দ্বিতীয় দিনা আমাৰ পতাকা উত্তোলনকে ধৰি আমাৰ প্ৰেড সম্পাদন কৰা হ'ব লগতে আমাৰ 3 দিনত প্ৰায় আমাৰ 7টাকৈ সেশন ৰখা হৈছে 7টাকৈ সেশন ভূমিৰ ওপৰত সেশন ৰখা হৈছে আমাৰ জনজাতিকৰণৰ ওপৰত সেশন ৰখা হৈছে শৈক্ষিক দিশত অৰ্থনৈতিক দিশত এইবিলাকৰ ওপৰত সেশন ৰখা হৈছে যিহেতু আদিবাসী মহাসভাতে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ গোটেই বছৰৰ কাৰ্যক্ৰমণিকাটো আমি প্ৰস্তুত কৰোঁ যে এবাৰ 21 সংখ্যক আদিবাসী মহাসভা ইয়াত অনুষ্ঠিত হৈছে গোটেই বছৰত আমাৰ আদিবাসী ছাত্ৰ সন্থাই কি কাম কৰিব কি দিশত আগুৱাই যাব এই বিষয়ে এই মহাসভাখনতে আমাৰ আলাপ আলোচনা কৰা হয়
নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ লগত আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক আছে জাৰ্নেল মিন্স। মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আচলতে আদিবাসী মহাসভা হৈ আছে, বিভিন্ন ধৰণৰ কথা আলোচনা হৈ আছে, বিভিন্ন দাবী উত্থাপন হৈ আহিছে, কিন্তু বাস্তৱিকতে এই দাবীসমূহ কিমান পূৰণ হৈছে, কেনেধৰণে আপোনালোকৰ সমস্যাসমূহ সমাধান হৈছে? হয়, যিহেতু 1996 চনৰ পৰাই আদিবাসী ছাত্ৰ সন্থাই অসমত বসবাস কৰা আদিবাসীসকলৰ যি সাংবিধানিক অধিকাৰ আৰু সুৰক্ষা, যেনে জনজাতিকৰণৰ মৰ্যাদা, মাটিৰ পাট্টা আৰু যিটো জাতিগত প্ৰমাণ পত্ৰ শুদ্ধকৈ যে আমি বিচাৰিছোঁ, লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি আজি তাৰিখত মিনিমাম ৱেজেছ এক্টৰ মতে 551 টকালৈ বৃদ্ধিৰ দাবী যে কৰি আছোঁ, কিন্তু কোনো এটা চৰকাৰ, বিগত কংগ্ৰেছ চৰকাৰে হওক, বৰ্তমান বিজেপি চৰকাৰে দিম বুলি কয় কিন্তু দিয়া নাই। কোনো এটা মানে আমাৰ দাবীবিলাক এতিয়ালৈকে ফলপ্ৰসূ হোৱা নাই। গতিকে আদিবাসী ছাত্ৰ সন্থাই স্পষ্টভাৱে এইবাৰ আমি এটা ডাঙৰ এটা আমি সিদ্ধান্ত লৈছোঁ, উইদিন মানে আমাৰ এই 26ৰ আগে আগে আমাৰ এই 5-6টা দাবীৰ ভিতৰত যদি 2-1টা যদি দাবী পূৰণ নহয়, একদম স্পষ্ট কথা, আমাৰ বিকল্প আমি মানে এটা সিদ্ধান্ত লৈ লৈছোঁ যে অসম চৰকাৰক আমি বাৰম্বাৰ কৈ আছোঁ, এই যে ভূমিপুত্ৰ আদিবাসী জনগোষ্ঠী খিলঞ্জীয়া ইণ্ডিজিনাছ পিপল অফ ইণ্ডিয়া ভাৰতত আজি ভূমিহীন, আজি গৃহহীন হিচাপে আজি পৰিচিত হৈ আছে। মাটি নাই নিজৰ নামত একডোখৰ, আজি চাব আপোনালোকে প্ৰায় 1000তকৈ বেছি চাহ বাগিচাসমূহত বসবাস কৰা চাহ শ্ৰমিকসকলৰ 1 বিঘা মাটি, 1 বিটা মাটি নাই, ভূমিৰ পট্টা নাই। আজি এওঁলোকে মিনিমাম ৱেজেছ এক্টৰ মতে যিটো দিন হাজিৰা পাব লাগে সেইটোও পোৱা নাই। আজি চাব আপোনালোকে হেল্থ এডুকেশ্যনৰ ওপৰতে হওক বা আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰতে হওক, আমাৰ জনগোষ্ঠীটো কিন্তু একেবাৰে প্ৰতাৰণা কৰি আছে। গতিকে আমি একদম স্পষ্ট কথা যে বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ যে এটলিষ্ট আমাক ভূমিৰ পট্টাটো দিয়ক, জনজাতিকৰণৰ মৰ্যাদা দিয়ক। আমি বিচাৰিছোঁ যিটো মানে আমাৰ যিবিলাক এডুকেটেড আনএমপ্লয়মেণ্ট ইউথ, এওঁলোকক ইমপ্লয়মেণ্টৰ ব্যৱস্থা কৰক। এই 3%ৰ কথা কয় কিন্তু কথাতে আছে কিন্তু কামত নাই। গতিকে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যেনেকৈ সুদীৰ্ঘ বছৰ যদি আমি ৰাজনৈতিক পৰিক্ৰমাটো চাওঁ, তেতিয়াহ'লে দেখা যায় যে আপোনালোকৰ আদিবাসী সমাজ জীৱনৰ পৰা পৱন সিং ঘাটোৱাৰকে আৰম্ভ কৰি ৰূপজ্যোতি কুৰ্মীলৈকে, ৰূপেশ গোৱালাৰ পৰা আৰম্ভ কৰি কামাখ্যা প্ৰসাদ তাছলৈকে বহু নেতা, বিধায়ক, সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী আদি বিভিন্ন ধৰণৰ পদবীত কিন্তু অধিষ্ঠিত হৈছে। কিন্তু ইয়াৰ পাছতো কিন্তু আদিবাসী সমাজ জীৱনৰ যিখিনি সমস্যা হৈ আছে, কি ক'ব? সঁচাকৈ এওঁলোকে হৈ গ'ল কেৱল মাত্ৰ গাদী বচাবৰ কাৰণেহে এওঁলোকে ৰাজনীতি বা নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যেহে সিহঁতি মানে ৰাজনীতিত আহিছে। জাতিটোৰ স্বাৰ্থত সিহঁতি অহা নাই। স্পষ্ট কৈছোঁ, আজিলৈকে ভূমিৰ ওপৰত বিগত কংগ্ৰেছ চৰকাৰৰ সময়ত ৰামেশ্বৰ ধানোৱাৰ তেখেত আছিল ৰেভিনিউ মিনিষ্টাৰ আছিল, কিন্তু ভূমিৰ ওপৰত কি কাম কৰিলে? আজি বৰ্তমান ৰূপেশ গোৱালা কেবিনেট মিনিষ্টাৰ, লগতে শ্ৰমিক নেতা হয়, কিন্তু শ্ৰমিকৰ কাৰণে কি মাত মাতি আছে? আজি মিনিমাম ৱেজেছ এক লাগু কৰা নাই কিয়? আজি শ্ৰমিকৰ কাৰণে মাত মতা আমি দেখিয়ে পোৱা নাই। আজি ACMSৰ তেখেত চেণ্ট্ৰেল ছেক্ৰেটাৰী, আজি কংগ্ৰেছটো গ'লে এতিয়া বিজেপিৰ সময়ত ইমান ডাঙৰ নেতা, বিজেপি হওক কংগ্ৰেছে হওক, আমি